গুড মৰ্ণিং সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আকৌ ভিডিঅ' এটি বনাইছোঁ মাৰ স্কুলত। ঘৰফালে বনালোঁ, ইমানটো কোনো নাচালে, সেইকাৰণে এইফালে বনাইছোঁ। আৰু ইয়াত চালে আপোনালোক ঘোঁৰা, সেইদিনাখন ঘোঁৰা দেখাইছিলোঁ, আজি বেছি ওচৰত এখন বেলেগ ঘোঁৰাবোৰ অলপ ওচৰত বান্ধিছে মানে। আৰু কোনটো মতা কোনটো মাইকী মই চিনি নাপাওঁ, দেখাই দিছোঁ খালি দুটা, ইয়াত দুটা দেখাইছে এতিয়া, আৰু বাকীকেইটা বেলেগ ফালে বান্ধি থৈছে। আৰু এইফালে হাল বাই আছে, আপোনালোকে চাব পাৰে। কাৰণ এইবাৰ যে বৰষুণটো নায়েই মানে। আপোনালোকৰ ফালে বৰষুণ কেনেকুৱা ক'ব। আমাৰ কিন্তু এই তিনিচুকীয়া ছাইডত বৰষুণেই নাই। বৰষুণ নোহোৱাৰ কাৰণে আমাৰ মাটিটো ভালকৈ হাল বোৱাও নহ'ল। হাল বোৱালেও মানে কি হৈছে, মাটিটো নেফাটিছে মানে, কাৰণ বোকা লাগে ন ধান ৰুবলৈ। এতিয়া বৰষুণটো অলপ ৰাতি দিছিলে, ইমানো দিয়া নাই যে ৰাস্তা তিতিব বা পথাৰ পানী অলপ হ'ব। তেতিয়া মানে দ মাটিটো সেইকাৰণে হাল বাইছে, গৰুৱে হাল বাইছে। এতিয়াতো গৰুৱে ক'ব গ'লে নেবায়েই, কিন্তু এতিয়াও গাঁও জেগাত বায়। ইয়াত চাওক হেৰি কি বুলি কয়, গৰুৱে বাই আছে। গৰুকেইটা দেখিয়ে নাপাব আপোনালোকে, ঘাঁহকেইটা যিমান ওখ আছে। আৰু মানুহটো দ ন, ৰ'বক মই অলপ ওচৰৰ পৰা দেখাম আপোনালোকক হা। ৰ'বা চাওক, সেই মানুহটো হাল বাই আছে, আপোনালোকে দেখি পাব। সেইটো মানুহটো হাল বাই আছে। এইখিনি আধা ৰোৱা হ'ল, আধা ৰোৱা হোৱা নাই। আৰু এইফালে আপোনালোকে এইটো ৰেলৱে ট্ৰেকটো দেখিছেই। আৰু সেই ঘৰটো, সেইটো কিহৰ ঘৰ মই নাজানো, খালি কণ্ট্ৰল ৰুম বুলি কিছুমানে কয় মানে, কিবা কিবি ৰেলৰ পাত্ৰিবোৰ চাবলৈ নে কিহৰ কাৰণে বনাইছে, এইটো মই ইমান ভালকৈ নাজানো, কাৰণ ৰেলৱেৰ বিষয়ে ইমান মই নলেজ নাই মানে। আৰু বতৰটো অলপ ডাৱৰীয়া কৰি থৈছে, বৰষুণো দিলে মানে মই অলপ ভাল মানে, কেলৈ গৰমটো ইমান হিউমিডিটি বাঢ়িছে নহয়, যিমান মানে উষ্ণতা বাঢ়িছে। আৰু লগতে মাটি ফাটেনে মেলিছে মানে, ইমান দিগদাৰ হৈছে। আমাৰতো দুবা তিনিবা, কাৰোবাৰতো কিছুমানে 12-13 বিঘা কৰে ন, সিহঁতৰ এবিঘা দুবিঘা ৰুবই পৰাকৈ নাই। আৰু এতিয়া নোৰুলে পিছত মানুহো নাপায় যে, এনেকুৱা হৈ গৈছে। আৰু এতিয়া মানুহো নোপোৱা হৈ গৈছে, মানুহবোৰ চব বাগানত কাম যায়, নোপোৱাই হৈ গৈছে। আৰু এইটো পৰিৱেশ এনেকুৱা ঠাণ্ডা হৈ আছে আজিৰ মৌচমটো, আৰু ৰ'দটো দিয়া নাই ন, আৰু বৰষুণ দিয়া নিচিনা কৰি থৈছে। ডাৱৰীয়া কৰি থ'লে ভাল, দেখিছে নাই ডাৱৰীয়া। আজি চেপা আমি কালি চেপা এটা দিছিলোঁ, সাপেই সোমাই থাকিলে নহয় বেং। সাপটো ওলোৱাই নাই মানে, ভয়ে লাগিছে বেং উলিয়াবলৈ। আৰু দেউতাও মানে সাপটো উলিয়াব নোৱাৰে ফটককৈ, তো ঘৰত থকা ল'ৰাটোৱে উলিয়াই দিম বুলি কৈছে। মইতো আহি গ'লোঁ মাৰ লগত স্কুললৈ, দেৰি হৈছিলে মাৰ। অহাটো জল্দিয়ে হ'ল মানে দেই, কিন্তু মানে কি হ'ল, পাওঁতে 7:50 মানে হ'ল আৰু হাইৱেটো ওচৰতে আছে, আপোনালোকে চাব পাৰে। আৰু কিন্তু এই ফিল্ডখনত নহয়, এতিয়া খেলা নাই মানে। এতিয়া ল'ৰা ছোৱালীবোৰ চব পথাৰ বা আপোনাৰ এতিয়া গৰম বন্ধ চলি আছে ন, ছামাৰ ভেকেশ্যন, চবতো এনাই ঘৰ মোমাই ঘৰ য'ত ত'ত গৈছে, ফুৰিছে। আৰু কোনে 7 কেম্প বা অৰুণাচল ফুৰিবলৈ গৈছে, মোক সকলোৱে কমেণ্টত জনাব। মইতো যোৱাগৈয়ে নাই, আজিলৈকে যোৱাই নাই। কেতিয়া যাম, হ'ব পাৰে আগষ্ট মানত যাম নেকি, লগৰখিনিয়ে কৈছে। তাৰপিছত এইফালে চাব পাৰে, এজনে হাল বাইছে, এজনে তেওঁ সহায় কৰিবলৈ আনিছে কিবা কিবি। আৰু মাছ ওলাই নহয়, হাল বালে মৈ মাৰিলে মাছ ধৰি আছে এজন চক। যোনজনে নীলা ৰঙৰ অলপ চোলা লগাইছে, এজনে মাছ ধৰি আছে বাল্টিং এটা লৈ। আৰু বগলী উৰি আছে আকাশত, বগা বগা দেখি পাব। অলপ আপোনালোকক এতিয়া বেলেগ সেইবোৰ ৰেলৱে কোৱাৰ্টাৰবোৰ আপোনালোকে দেখি পাইছে, ৰেলৱে কোৱাৰ্টাৰবোৰ সৰু সৰু, কিন্তু বহুত মানুহ থাকে। এইফালে পানী টেংকিটো যোনটো মানে ষ্টেচন হয় ন, ষ্টেচনত ৰখিলে সৰু মৰু ষ্টেচন হয়, কিন্তু ইয়াত ৰখে, তেতিয়া পানী সোমায় আৰু টেংকিৰ পৰা। আৰু এইটো ৰাস্তা, সেইফালে আপোনালোকে বাগান দেখি পাব। এইফালে মই যোৱাগৈ নাই, যাম।